নমস্কাৰ, মোৰ নাম শ্ৰীমতী নিৰ্জলা গণক। মই ২ নং কহৰা গাঁৱৰে এগৰাকী যুৱতী। মই গভৰ্ণমেণ্ট মডেল কলেজৰ পৰা মই 6th ছেমিষ্টাৰ এবাৰ ফাইনেল দিছোঁ, যিটো মই 82% পাই উত্তীৰ্ণ হৈছোঁ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত শিক্ষাতত্ত্ব বিভাগত 17 নম্বৰ ৰেংকত পাবলৈ সক্ষম হৈছোঁ। আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো সমস্যা হয়। এই দোকানখনেই আছে আৰু পাপাজী মানে হাজিৰা কৰে, তাৰ যোগেদি মই পঢ়াত আগবাঢ়ি গৈছোঁ। গতিকে মোৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাবৰ কাৰণে বহুত মানে মোৰ ইচ্ছা আছে। গতিকে আমাৰ কিন্তু ইমানটো মানে সক্ষম নাই আৰ্থিকভাৱে, যিহেতু আমাৰ সমস্যা আছে। গতিকে আমাৰ বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে তেওঁ যাতে সহায়ৰ হাত আগবাঢ়ি যাতে মোৰ যি সপোনবিলাক আছে উচ্চ শিক্ষাৰ যাবৰ বাবে, উচ্চ শিক্ষা লাভ কৰিবৰ বাবে, যাতে মই সেইটো সফল হ'ব পাৰোঁ। মই এতিয়া বিশেষকৈ MA কৰিম বুলি ভাবিছোঁ। তাৰপিছত মই টিচিং লাইনত যাবলৈ মোৰ ইচ্ছা আছে। মই ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ মোৰ আশা এটা আছে, সপোন আছে। মই ভাবোঁ মোৰ ছোৱালী বহুত সমস্যাৰ মাজতো, যি আপোনালোকে দেখিছে দোকানখন, তাৰ মাজতো এই দোকানখনতো থাকিছিলে আৰু থাকি মেলি তেওঁৰ যি সময়বিলাক উলিয়াই তেওঁ যি পঢ়া শুনাত আগবাঢ়ি গৈছিলে আৰু তাৰ ফলাফল আমি পাইছোঁ। কিন্তু আমাৰ যি আৰ্থিক অৱস্থা আপোনালোকে দেখিছে, যি 2 নং কহৰা কাজিৰঙা বুলি ক'লে বানপানী জেগা, গতিকে বহুত সমস্যা। আমিতো দিন হাজিৰা কৰোঁ আৰু দিন হাজিৰা কৰি ল'ৰা ছোৱালীক পঢ়াইছোঁ, কিন্তু এতিয়া আগলৈ ইচ্ছা মানে তেওঁ কৰিছে, কিন্তু আমি মাতৃবৃত্তি হৈ তেওঁক আমি মানে আগুৱাই লৈ যাব পৰা নাই। যদি আমাক চৰকাৰ ফালৰ পৰা বা হেৰি ফালৰ পৰা যদি অকণমান সহায়ৰ হাত আগবঢ়ায়, তেতিয়া তেওঁ মানে আমি তেওঁক আগবঢ়াই ল'বৰ কাৰণে আমি মানে সক্ষম হ'ম।